এতিয়া আপোনালোকে গম পাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনাত প্ৰথমবাৰৰ বাবে সমষ্টি ভিত্তিক যিখিনি মেগা হেল্থ কেম্প হৈছিলে ফাৰ্ষ্ট ষ্টেজৰ যে স্ক্ৰিনিং হৈছিলে আৰু সেই স্ক্ৰিনিং হিচাপে আমাৰ নলবাৰী জিলাত আমাৰ 3টা মেগা হেল্থ কেম্প হৈছিলে তাৰ ওপৰত বেছ কৰি আমাৰ এটা ছেকেণ্ড ফেজটো আৰম্ভ হৈছে আজি মুকালমুৱাৰ যিখিনি আমাৰ ৰেফাৰেল কেছ আছিলে সেই কেছখিনি আজি আহিব ইতিমধ্যে 50ৰ ওপৰত আহিলে টোটেল আজি 201জন কেণ্ডিডেট ৰেফাৰ কৰা হৈছিলে গোটেই বস্তুখিনি 3টা ফেজত ভাগ কৰা হৈছিলে প্ৰথমতে স্ক্ৰিনিং পাৰ্টটো কৰিছিলে আমাৰ মেগা হেল্থ কেম্পত ইয়াতে ডায়াগনচিছৰ কাৰণে আমি আজি এইটো কেম্পটো কৰি আছোঁ তাৰপিছত ট্ৰিটমেণ্ট আৰম্ভ কৰিম ইতিমধ্যে আমি ডায়াগনচিছৰ ট্ৰিটমেণ্ট ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ইয়াত যিখিনি আমি কৰিব নোৱাৰোঁ সেইখিনি সেই পেচেণ্টকেইটা আকৌ মানে হায়াৰ ইনষ্টিটিউশ্যন লাইক GMCH হওক এইমছ হওক আমি আকৌ ৰেফাৰ কৰি দিম সম্পূৰ্ণ বিনামূলীয়াভাৱে এইখিনিয়ে আজিৰ কেম্পটোৰ সাৰমৰ্ম নেক্সট ফেজটোত আছে আমাৰ 7 তাৰিখ আৰু 13 তাৰিখ 7 তাৰিখে নলবাৰী LSCৰ যিটো হেৰি হৈছিলে মেগা হেল্থ কেম্প হৈছিলে সেই পেচেণ্টখিনি ইয়াতে আহিব আৰু থাৰ্ড ফেজত আহিব আমাৰ টিহু সমষ্টিৰ যিটো হৈছিলে চামতা কামৰূপ কলেজৰ সেই পেচেণ্টখিনি 13 তাৰিখে আহিব ইতিমধ্যে আমি সাজু হৈ আছোঁ 3টা কেম্প কৰিবৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত ভালদৰে সম্পন্ন হৈ আছে কেম্পৰ কাৰণে আমাৰ নলবাৰী মেডিকেল কলেজত যিটো আমাৰ ছাৰহঁতে পাতিছে তাতে আমি আমাৰ নাৰ্ছিঙৰ ফালৰ পৰা যাতে পেচেণ্টৰ একো অসুবিধা হ'ব নোৱাৰে আমাক মেট্ৰন বাইদেৱে আমাক গ্ৰুপ ৱাইজ পেচেণ্ট অহাৰ লগে লগে ৰিচিভ কৰিবৰ কাৰণে তাৰপিছত কাউণ্টাৰত নি কেনেকৈ নাম এণ্ট্ৰি কৰিব লাগে তাৰপিছত ডক্টৰৰ ওচৰত যাই কেনেকৈ পেচেণ্টটো আমি দেখুৱাব লাগে তাৰপিছত কেনেকৈ আমি আকৌ লেবৰেটৰীত লৈ যাই কিনে পৰীক্ষা নিৰীক্ষাখিনি কৰি কিনে আৰু ইয়াৰ পৰা যিটো কেছ আমাৰ ৰেফাৰ কৰিব সেইখিনি আমি বুজাই বঢ়াই কিনে পেচেণ্টখিনিক আমাৰ ফালৰ পৰা সেইখিনি আমি সহায় কৰিছোঁ পেচেণ্টটো আমাৰ এইটো মানে ডাউন চিণ্ড্ৰম বুলি কয় আমাৰ মেডিকেল ভাষাত যিটো মানে এবনৰ্মেলিটি থাকে মানে বাচ্ছাৰ আৰু ডাঙৰলৈকে চাইছে ডাঙৰৰো আছে দুটা বাচ্চা ডাঙৰ বাচ্চা আহিছে সেইখিনি পেচেণ্ট আৰু আগতে আমাৰ এইটো টিহু পাঠশালা সেইটো চাইডত কেম্প হৈছিলে সেই কেম্পৰ পৰা ইয়ালৈকে ৰেফাৰ কৰিছে আৰু ইয়াতে যিখিনি আমাৰ নহ'ব সেইখিনি আপাৰ লেভেললৈকে যাব আপাৰ মতলব আমাৰ এইমছত যাব পাৰে আৰু GMCত যাব পাৰে তালৈকে পঠোৱা হ'ব ইয়াৰ পৰা গোটেইখিনি মানুহকে আমি যিখিনি পাৰোঁ আৰু আমাৰ মেডিকেল কলেজৰ নাৰ্ছিঙৰ পৰা আমি হেল্প কৰিছোঁ আৰু ডক্টৰ ষ্টুডেণ্টখিনিও আছে ডক্টৰ ছাৰহঁতো আছে আৰু থাকিবই আমাৰ যিহেতু এটা আমাৰ নিজৰ অনুষ্ঠান ইয়াতে চবেই আমাক সহযোগ কৰিছে এতিয়ালৈকে ধুনীয়া চলিছে পেচেণ্ট এতিয়ালৈকে 51 মান হৈছে আমাৰ আৰু বাকীটো আহিব সময় আছে এতিয়াতো আমাৰ 12টা বাজাই নাই তাৰ পিছলৈকে যিখিনি হ'ব মই দাস আমি বিধাৰ পৰা আহিছোঁ আহি ভালে লাগিছে মাতিছে ডক্টৰে চালে চালে চোৱা হৈছে 2টা বজাত ৰিপৰ্ট দিব হাৱা কেনেকুৱা পাইছে ভাল লাগিছে বহুত ভাল লাগিছে দেৱাক পাই ছাৰৰ যিখিনি কৈছে গোটেই বুজাই দিছে ভালকৈ ধুনীয়াকৈ তাৰপিছত আৰু এসপ্তাহৰ পিছত আহিব দিছে ক'ৰ পৰা আহিছে আপুনি বিধাৰ পৰা আহিছোঁ Stay informed, stay ahead. News NE 365.